একদম ফুল টপ মডেল ফেস স্লিপ কেটা আছে আমাৰ তাত এখন আৰু অল লুকছৰ এটোৰ আগৰ লুকছ যেটো আছে এখন আছে দুখন তিনিখন কেটা আছে ওকে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে হৈ যাব অল ওভাৰ ইন্ডিয়া কৰি দিয়ে নে অল ওভাৰ ইন্ডিয়া কৰি দিব ন 21 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 4,50,000 উইথ নেগোশিয়েবল প্ৰাইস ডিজাৰ আমাৰ তাত বহুত কেটা পাই যাবা ডিজাৰ আমাৰ তাত প্ৰায় 10 খনৰ ওপৰত ডিজাৰ পাই যাবা ঠিক আছে এখন হৈ গল এখন ডিজাৰ 2019 ৰ এখন হৈ গল 18 ৰ আৰু ডিজাৰ আছে 24 ৰ ডিজাৰ আছে 22 ৰ ডিজাৰ আছে 23 ৰ ডিজাৰ বিলাক কৈছো প্ৰাইস এবিলাক ধৰক 450 480 5 লাখ এনেকৰ ৰেঞ্জৰ ভিতৰত আহি যাব নমস্কাৰ মই আপোনাক সকলোকে অসম তক অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো মই আইছো বৰ্তমান নগাঁৱৰ এখন আপোনালোকে যদি এসইউভি টাইপৰ গাড়ী বিচাৰি আছে বেছিভাগ এসইউভি আপোনাক যদি ভাল গাড়ী লাগে যেনেকৈ থাৰ লাগে স্কৰপিঅ লাগে বলেৰো লাগে ইনোভা লাগে ফৰচুনাৰ লাগে আৰবান ক্ৰুজাৰ লাগে তেনেকৈ ধৰণৰ এসইউভি এটা বেংক হয় ধৰিব গলে আহিছো মই আলমকাৰ বজাৰ দেখা পাইছে ইয়াত বিভিন্ন ধৰণৰ এসইউভি গাড়ী আছে বহুত আৰু লগতে আপোনালোকে হেডছবেক সেডান কমৰ ভিতৰত কম বাজেটৰ গাড়ীও পাই যাব তাৰ আগতে আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তে আমাৰ লগত এই ডিলাৰ সত্তাধিকাৰী আছে আলমদা নমস্কাৰ ভালে আছে ভাল কোন প্ৰথমে ভালে ইয়াৰ এড্ৰেছটো কৈ দিয়ক এটো এড্ৰেছ হৈ গল ডিং ৰুট হবৰগাঁও বুলি কয় এখন ওকে গুৱাহাটীৰ পৰা আহিলে তোমাৰ হবৰগাঁও পুলিচ পইণ্টৰ পৰা লেফট সাইডে আহিব লাগিব লেফট সাইডে আহি পেলাই জাস্ট ওভাৰব্ৰিজ এটা পাব ওভাৰব্ৰিজৰ পৰা জাস্ট 7 কিলোমিটাৰ আহিলে হাতৰ ৰাইট সাইডে ডিউটিয়া নাৰ্সিং হোম অপোজিট সাইডে ডিলাইট মল তাৰ অপোজিট সাইডে আলমকাৰ এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে হৈ যাব অল ওভাৰ ইন্ডিয়া কৰি দিয়ে নে অল ওভাৰ ইন্ডিয়া কৰি দিব ন আৰু আপোনাৰ তাত কিবা হে নন এক্সিডেন্টেল নন মিটাৰ টাইপে এনেকা গাড়ী আছে নেকি 100% আমাৰ তাত যিমান গাড়ী আছে নন এক্সিডেন্টেল নন মিটাৰ ডাউন আমি নকৰো কোনো গাড়ী মিটাৰ ডাউন নপাবা ওকে ঠিক আছে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাইছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব প্ৰথম দেখাও আমি কিয়া কাৰেন্স এখন ফুল টপ মডেল গাড়ী হয় লাক্সাৰিয়াস প্লাস হয় ওকে ফুল টপ মডেল তোমাৰ 7 সিটাৰ গাড়ী উইথ সানৰুফ আছে ওকে গাড়ী ফুলি অৰিজিনাল পেইন্টত আছে আৰু গাড়ী হৈ গল 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 11,50,000 উইথ নেগোশিয়েবল ঠিক আছে নেক্সট দেখাও স্কোডা এখন অকন পুৰণা হৈছে গাড়ীটো তথাপি গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে এখন আমি প্ৰাইস ৰাখিছো 5 লাখ নেক্সট যদি দেখাও বলেৰো BS6 এখন 2022 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 8,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে বলেৰো আমাৰ তাত বৰ্তমান তিনিখন আছে এখন হৈ গল 2022 চনৰ গাড়ী এখন আছে 23 চনৰ এখন আছে 24 ৰ ওকে নেক্সট যদি দেখাও ডিজাৰ আমাৰ তাত বহুত কেটা পাই যাবা ডিজাৰ আমাৰ তাত প্ৰায় 10 খনৰ ওপৰত ডিজাৰ পাই যাবা ঠিক আছে এখন হৈ গল এখন ডিজাৰ 2019 ৰ এখন হৈ গল 18 ৰ আৰু ডিজাৰ আছে 24 ৰ ডিজাৰ আছে 22 ৰ ডিজাৰ আছে 23 ৰ ডিজাৰ বিলাক কৈছো প্ৰাইস এবিলাক ধৰক 450 480 5 লাখ এনেকৰ ৰেঞ্জৰ ভিতৰত আহি যাব ঠিক আছে নেক্সট যদি দেখাও আমি আৰ্টিকা এখন 2022 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,80,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট আৰ্টিকা আমাৰ তাত 5খন মান আছে আৰু 2020 চনৰ আছে 2021 ৰ আছে 2019 ৰ আছে 2022 ৰ 2023 ৰ এনেকে পাই যাবা ফৰচুনাৰ যদি দেখাও ফৰচুনাৰ এতিয়া বৰ্তমান আমাৰ তাত দুখন মান আছে এখন হৈ গল 2018 চনৰ গাড়ী আৰু এখন আছে 17 চনৰ গাড়ী দুখনে 4x2 হয় আৰু প্ৰাইস ৰাখিছো এখনৰ প্ৰাইস ৰাখিছো 22 লাখ টকা এখনৰ প্ৰাইস ৰাখিছো 21,50,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট কব নেক্সট যদি দেখাও আমি স্কৰপিঅ আমাৰ তাত ব্ল্যাক কালাৰ বৰ্তমান তিনিখন আছে আৰু হোৱাইট কালাৰ আছে এখন চাৰিখন আছে স্কৰপিঅ আৰু এন আছে দুখন টোটাল 6খন মান স্কৰপিঅ আছে আমাৰ তাত এখন হৈ গল 2024 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 17,60,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে আৰু বাকি গাড়ী বিলাক দেখাই আছো নেক্সট যদি দেখাও এখন হৈ গল 2017 চনৰ ফৰচুনাৰ হয় আৰু 4x2 হয় ফুলি অৰিজিনাল পেইন্টত গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 20,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট যদি দেখাও স্কৰপিঅ এন হয় 2024 চনৰ গাড়ী আৰু স্কৰপিঅ এন মই ইতিমধ্যে কৈছিলো দুখন আছে এখন হৈ গল হোৱাইট কালাৰত আছে Z8L টপ মডেল হয় আৰু এখন আছে বটল গ্ৰীণ এখন ৰানিং আছে 12,000 কিলোমিটাৰ আৰু গাড়ী হৈছে তোমাৰ 9 মান্থৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট যদি দেখাও XCV 700 একদম ফুল টপ ভেৰিয়েন্ট হয় গাড়ী এখনত এডাস আছে অটো পাইলট আছে আৰু এখন ফুল টপ মডেল গাড়ী হয় ঠিক আছে আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 21 লাখ উইথ নেগোশিয়েবল প্ৰাইস ঠিক আছে নেক্সট আৰু যদি নেক্সট যদি দেখাও থাৰ বৰ্তমান আমাৰ তাত এখনে আছে আৰু এখন 2021 চনৰ হয় আৰু 4x4 হয় হাৰ্ড টপ গাড়ী ব্ল্যাক কালাৰত গাড়ী ইয়াৰ প্ৰাইস দেখিছো আমি 11,50,000 উইথ নেগোশিয়েবল প্ৰাইস ইফালে যদি দেখাও একদম বহুত ধুনীয়া কালেকশন আছে আমাৰ তাত
এখন হৈ গ'ল 2024 যেখন ফেস লিফ্ট ক্ৰেটা হয় একদম ফুল টপ মডেল তে ফেস লিফ্ট ক্ৰেটা আছে আমাৰ তাত এখন আৰু অল লুকছৰ এটোৰ আগৰ লুকছ যেটো আছে এখন আছে দুখন তিনিখন ক্ৰেটা আছে তে এখনৰ প্ৰাইস দেখিছো আমি 14,30,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও ভিতৰৰ ব্রিজা ব্ল্যাক কালার হয় ব্রিজা এখন ব্ল্যাক এডিশনাল হয় আৰু বহুত গাড়ীখন বহুত কাস্টমাইজ কৰিছে কাস্টমাৰে বহুত ধুনীয়া কন্ডিশনত গাড়ী আৰু ব্রিজা আমাৰ তাত বৰ্তমান তিনিখন আছে এখন আছে ব্ল্যাক কালার এখন আছে হোয়াইট কালার আৰু এখন আছে রেড এন্ড ব্ল্যাক ডুয়েল টোনত ওকে গুটেকেটা টপ মডেল গাড়ী হয় সানরুফ আছে উইথ 360 ডিগ্রি ক্যামেরা আছে একদম ফুল টপ ভার্জনত গাড়ী হয় ZXi প্লাস আৰু এবিলাকৰ প্ৰাইস ৰাখিছো 12 লাখ উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও ইনোভা খিষ্টা বৰ্তমান তিনিখন আছে এখন হৈ গ'ল 2022 চনৰ গাড়ী আৰু এখন আছে 24 চনৰ আৰু এখন আছে 2018 চনৰ গাড়ী আৰু এখন 22 চনৰ প্ৰাইস ৰাখিছো আমি 17,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও এফালে আহিলে গ্র্যান্ড ভিটারা এখন হৈ গ'ল গ্র্যান্ড ভিটারা স্মার্ট হাইব্রিড হয় এখনো আলফা মডেল হয় ফুল টপ মডেল গাড়ী এখনো তো 360 ক্যামেরা আছে আৰু একদম ফুল টপ ভার্জনৰ গাড়ী উইথ চানরুফ প্যানোরামিক চানরুফ পাই যাব সৰু গাড়ীৰ ভিতৰত এখনো প্ৰাইস ৰাখিছো আমি 12,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও স্করপিও ব্ল্যাক কালার হয় স্করপিও S11 ব্ল্যাক কালার 2020 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও 500 হয় XCV 500 W11 হয় ফুল টপ মডেল সানরুফ এখনো সানরুফ আছে উইথ এলহুইল আছে ডায়মন্ড কাট একদম ফুল টপ ভার্জনত গাড়ী হয় আৰু ফুললি অৰিজিনাল পেইন্টত গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 9,80,000 উইথ নেগোশিয়েবল প্ৰাইস কিমান দিলে ওলাই যাব এটো ফাইনান্স এখন তোমাৰ 3 লাখ দিলে ওলাই যাব ন হয় নেক্সট যদি দেখাও XCV 300 এখন সেকেন্ড টপ হয় ডিজেল ভার্জনত গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,30,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও এইফালে এখন হৈ গ'ল ওয়াগনার এখন 2019 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও স্করপিও ক্লাসিক্স হয় এখন 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 15,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও স্করপিও আছে আমাৰ তাত এখন আৰু স্করপিও S6 প্লাস হয় আৰু এখন 2018 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোশিয়েবল প্ৰাইস ডিজার মই অলরেডি কৈছিলো আমাৰ তাত বহুত কিটা আছে ডিজার আগতো দেখাইছো এতিয়াও ইয়াতো ডিজার এখনো তোমাৰ 4,80,000 ত আহি যাব আৰু নেক্সট যদি দেখাও এফালে এটো হৈ গ'ল ইকুবেন 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 4,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও বেলেনো আমাৰ তাত 4-5 খন মান আছে আলফা মডেল হয় 360 ক্যামেরা ফুল টপ মডেল গাড়ী আৰু এবিলাকৰ প্ৰাইস ধৰা 850 9 লাখ এনেকুৱা প্ৰাইসৰ ভিতৰত আহি যাব টাটা নেক্সন XM হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,30,000 উইথ নেগোশিয়েবল প্ৰাইস এখনো বেলেনো হয় এখনো টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,80,000 উইথ নেগোশিয়েবল প্ৰাইস ডিজার মই কৈছিলো অলরেডি ডিজার আমাৰ তাত বহুত কেটা আছে এখন ডিজার হয় এখন ডিজার হয় নেক্সট যদি দেখাও এখন হৈ গ'ল ইগনিশ হয় মারুতি ইগনিশ এখন হৈ গ'ল 2022-23 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 6 লাখ উইথ নেগোশিয়েবল প্ৰাইস ব্রিজা মই আগতো দেখাইছিলো কেবে এটাও রেড এন্ড ব্ল্যাক এখনো আৰু এটা ব্রিজা হয় রেড এন্ড ব্ল্যাক ডুয়েল টোনত আছে গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 12 লাখ উইথ নেগোশিয়েবল প্ৰাইস ঠিক আছে নেক্সট যদি দেখাও আমি এফালে এখন হৈ গ'ল গ্লেঞ্জা এখনো ফুল টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 6,80,000 উইথ নেগোশিয়েবল প্ৰাইস এখন হৈ গ'ল টাটা এল্টোস এখন হৈ গ'ল 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,30,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও টাটা এখন হৈ গ'ল টাটা হেৰিয়াৰ আছে আমাৰ তাত তিনিখন সাফারি আছে তিনিখন ছখন গাড়ী আছে আমাৰ তাত টাটাৰ ডাঙৰ গাড়ীৰ ভিতৰত এখন হৈ গ'ল টাটা হেৰিয়াৰ আৰু এখন হৈ গ'ল 2023 চনৰ গাড়ী ব্ল্যাক এডিশনাল হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,30,000 উইথ নেগোশিয়েবল প্ৰাইস এখন টাটা হেৰিয়াৰ হয় এখন হোয়াইট কালাৰত হয় এখন হৈ গ'ল 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 11,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও এখন হৈ গ'ল আলকাইজাৰ এখন ব্ল্যাক কালাৰত হয় ফুল টপ মডেল গাড়ী ডিজেল ভেৰিয়েন্ট হয় এখনৰ প্ৰাইস ৰাখিছো আমি 12,90,000 উইথ নেগোশিয়েবল প্ৰাইস এখন হৈ গ'ল টাটা সাফারি 2000 তোমাৰ
21 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 12,50,000 উইথ নেগোচিয়েবল প্ৰাইস। ঠিক আছে। নেক্সট যদি দেখাও আৰ্টিকা, আৰ্টিকা মই কৈছিলো অলৰেডি আমাৰ তাত বহুত কেইটা আৰ্টিকা আছে। এখন আৰ্টিকা হয় 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,80,000 উইথ নেগোচিয়েবল প্ৰাইস। এখন ইনোভা খ্ৰীষ্টা হয় 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি তুমি ভিতৰত সোমাই আহা, এখন হৈ গ'ল আৰ্টিকা 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,70,000 উইথ নেগোচিয়েবল প্ৰাইস। এখন হৈ গ'ল তোমাৰ ৰেনল্ট কিগাৰ হয় 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,50,000 উইথ নেগোচিয়েবল প্ৰাইস। এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখলো, স্ক্ৰীন নাম্বাৰ দি আছে, আপোনাক কণ্টেক্ট কৰি ল'ব। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। আৰু আলম কাৰ বজাৰ বুলি ক'লে আপোনালোকে জানে SUV কাৰৰ বাবে বিখ্যাত। যদি আপোনালোকে SUV গাড়ী বিচাৰি আছে তেন্তে আপোনালোকে আলম কাৰ বজাৰ নিশ্চয় ভিজিট কৰক। যদি আপোনাৰ প্ৰফাইল ভাল আছে, অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব। আৰু লগতে আপোনালোকে হেডছবেক, ছেডান, যেনেকৈ আপোনালোকে ডিজায়াৰ পাব, চুইফ্ট পাব, ইগনিছ পাব, এনেকৈ ধৰণৰ গাড়ী পাই যাব। এইখিনি ক'বলৈ আছে, নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' খালি টাটা, বাই বাই, জয়।